আপোনাৰ মাটিডৰাত মোৰ মাটিডৰাত কি আছে সেইটো কথা আমি ক'ব নোৱাৰোঁ কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মাটিবিলাক পৰীক্ষা নিৰীক্ষা কৰি এখন আপোনাক সয়েল হেল্থ কাৰ্ড দিয়ে এই কাৰ্ডখনৰ যোগেদি আপুনি খেতিডৰাত কিমান পৰিমাণৰ সাৰ ঢালিব লাগিব এই কথাটো গম পোৱা যায় আৰু কি খেতি হ'ব এই কথাটো গম পোৱা যায় সেই মালচিং পেপাৰখন পোৱাৰ পিছত এইটো এটা বিজ্ঞানসন্মত বস্তু মালচিং পেপাৰখন পোৱাই দিয়াৰ পিছত খেতি পথাৰত লেবাৰ কম হ'ল লাগিলে বন্ধাত নিয়াব নালাগিলে আৰু মালচিং পেপাৰখনে ধুনীয়াকৈ পানীটো ধৰি ৰাখিলে মানে ধৰক যিকোনো খেতি কৰে তেওঁ খেতিটোৰ বিষয়ে জানিব লাগিব খেতিটোৰ বিষয়ে জনাৰ উপৰিও আৰু তেওঁ এটা কথা অধ্যয়ন কৰিব লাগিব বজাৰখন অধ্যয়ন কৰিব লাগিব যেতিয়া বজাৰখনে আপোনাৰ বস্তুটো বিকি যাব এই খেতিটো কৰিলে তেতিয়াহে মানুহজনে উপকৃত হ'ব কৃষকে খেতি কৰে কিন্তু তেওঁলোকে সিমান সফলতা লাভ নকৰে কোনটা কাৰণে তেওঁলোকে সফলতা লাভ নকৰে বুলি আপুনি ভাবে খেতি কৰি সফলতা পাবলৈ হ'লে কথা হ'ল কি খেতিটোৰ বিষয়ে যিটো খেতি কৰে সেই খেতিটোৰ বিষয়ে এটা তেওঁ সামূহিক জ্ঞান এটা লাগিব মানে ধৰক যিকোনো খেতি কৰে তেওঁ সেই খেতিটোৰ বিষয়ে জানিব লাগিব যদি খেতিটোৰ বিষয়ে নাজানে বা আৰু এটা কথা খেতিটোৰ বিষয়ে জনাৰ উপৰিও আৰু তেওঁ এটা কথা অধ্যয়ন কৰিব লাগিব বজাৰখন অধ্যয়ন কৰিব লাগিব যদি বজাৰখনত যদি খেতিৰ বিষয়ে আপুনি জানিছে বজাৰখনত যদি সেই বস্তুটো যদি মূল্য নাই চাহিদা নাই কিন্তু সেই খেতিটো কৰি আমি মানে স্বাৱলম্বী হ'ব নোৱাৰিম বা আমাৰ উল্টা আমি মাইনাছ পইণ্টতে যাম গতিকে যিকোনো খেতি কৰিব খেতিটোৰ বিষয়ে জ্ঞানটো লাগিব আৰু লগতে সেই খেতিটোৰ অধ্যয়নটো মানে বজাৰখনৰ অধ্যয়নটো কৰি ল'ব লাগিব যেতিয়া বজাৰখনৰ আপোনাৰ বস্তুটো বিকি যাব সেই খেতিটো কৰিলে তেতিয়াহে মানুহজনে উপকৃত হ'ব মানে খেতি কৰাৰ পূৰ্বত খেতি কৰিবলৈ যি পদ্ধতি সেই বিষয়ে জানিব লাগিব আৰু বজাৰখনৰ বিষয়ে জানিব লাগিব এই ক্ষেত্ৰত প্ৰশিক্ষণৰ গুৰুত্ব আছে বুলি ভাবে নিশ্চয় নিশ্চয় মানে যিকোনো এটা খেতি কৰিবলৈ হ'লে প্ৰশিক্ষণটো ল'বই লাগিব আপুনি ধৰক যিকোনো খেতি আজিকালি মানে নতুন নতুন কিছুমান কৌশল নতুন নতুন মানে কিছুমান কৌশল আহিছে আৰু সেই কৌশলবিলাক আমি ধৰক খেতি পথাৰত 100% যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি যদি 50% যদি ব্যৱহাৰ কৰোঁ নিশ্চয় মানে খেতি পথাৰখনত আমি মানে ভাল হ'ব আমাৰ এইকাৰণে কৈছোঁ আগতে ধৰক আমাৰ যিটো মালচিং পেপাৰ বুলি কয় আমি এতিয়া খেতি পথাৰত যিবিলাক ব্যৱহাৰ কৰি আছে আপুনি দেখিছে এইবিলাক বস্তু আগতে নাছিলে যদিও আছিলে আমাৰ কৃষকসকলে ব্যৱহাৰ কৰিব পৰা নাছিলে কিন্তু এতিয়া দেখিলে সেই মালচিং পেপাৰখন পোৱাৰ পিছত এইটো এটা বিজ্ঞানসন্মত বস্তু মালচিং পেপাৰখন পোৱাই দিয়াৰ পিছত খেতি পথাৰত লেবাৰ কম হ'ল লাগিলে বন্ধাত নিয়াব নালাগিলে আৰু মালচিং পেপাৰখনে ধুনীয়াকৈ পানীটো ধৰি ৰাখিলে আৰু মানে গোটেই বস্তুখিনি ৰক্ষা আৰু তাত ধুনীয়াকৈ বস্তুটো ডাঙৰ হয় ঠিক তেনেধৰণে আমি মালচিং পেপাৰ উপৰিও আমি জলসিঞ্চনৰ ব্যৱস্থাটো ঠিক তেনেধৰণে কৰিব পাৰোঁ কম পানীত আমি খেতিটো কৰিব পাৰোঁ ঠিক তেনেধৰণে এইবিলাক সৰু সৰু কথা এই সৰু সৰু বিজ্ঞানৰ মানে যিবিলাক মানে বিজ্ঞানৰ উদ্ভাৱন যিবিলাক এইবিলাক আমি সৰু সৰু কথাবিলাক আমি খেতি পথাৰত যদি অকণমান ব্যৱহাৰ কৰোঁ তেতিয়াহে আমি মানে খেতি পথাৰখনত উপকৃত হ'ব পাৰিম মানে খেতি পথাৰলৈ যি শেহতীয়া যান্ত্ৰিকীকৰণ আছে যান্ত্ৰিকীকৰণ মানে লগত মিলি যাব লাগিব নহয় জানো বা জানিব লাগিব তেতিয়া ছাকচেছ কৰিব পাৰিব নহয় জানো সেইটোতো লাগিব আৰু কথা হ'ল কি আমি যিটো খেতি নকৰোঁ কিয় সেই খেতিটো মানে বীজটো আমি ভাল এটা বীজ আমি আনি ল'ব লাগিব যি টি বীজে যদি খেতি কৰোঁ সেই আমি ছাকচেছ হ'ব নোৱাৰিম আমি মানে ভাল এটা চিট আমাক প্ৰয়োজন হ'ব আৰু 2 নম্বৰ কথা হ'ল কি যি খেতি কৰোঁ নকৰোঁ আমাৰ কোনো কথা নাই প্ৰথম কথা হ'ল আপুনি খেতি কৰিব খেতি কৰাৰ মুহূৰ্তত আপোনাৰ কি লাগিব আপোনাৰ মাটিখিনি পৰীক্ষা কৰিব লাগিব সেইটোতো আমাৰ ইয়াত অসমত কৰা নহয় প্ৰায় 90% নকৰে চাগে নকৰে এতিয়া কথা হ'ল কি আপোনাৰ মাটিডৰাত মোৰ মাটিডৰাত কি আছে সেইটো কথা আমি ক'ব নোৱাৰোঁ কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মাটিবিলাক পৰীক্ষা নিৰীক্ষা কৰি এখন আপোনাক সয়েল হেল্থ কাৰ্ড দিয়ে এই কাৰ্ডখনৰ যোগেদি আপুনি খেতিডৰাত কিমান পৰিমাণৰ সাৰ ঢালিব লাগিব এই কথাটো গম পোৱা যায় আৰু কি খেতি হ'ব এই কথাটো গম পোৱা যায় আপুনি এইবিলাক পৰীক্ষা নিৰীক্ষা এইবিলাক আমি কৰিছোঁ পৰীক্ষা নিৰীক্ষা কৰিছোঁ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ আমাক ধুনীয়া পৰীক্ষা কৰি দিছে সয়েল হেল্থ কাৰ্ড দিছে আমি যিমানখিনি কাম কৰিছোঁ সম্পূৰ্ণ জৈৱিকভাৱে কামবিলাক কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ মই আৰু এটা কথা আমাৰ কৃষকসকলৰ সুবিধা কৰি জানিব বিচাৰিছোঁ কোনো কৃষকে যদি তেওঁলোকৰ মাটিখিনি যদি পৰীক্ষা কৰিব বিচাৰে বা তেওঁ কি খেতিৰ কাৰণে উপযোগী হ'ব তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব লাগিব নেকি নিশ্চয় তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগিব আবেদন কৰিব লাগিব যে আমাৰ মাটিখিনি যদিও আবেদন তেওঁ লিখিব নাজানে বা কৰিব পৰা নাজানে ডাইৰেক্ট গৈ পোনপটীয়াভাৱে গৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে মুখ্য বিজ্ঞানীজনৰ কথা বতৰা পাতি তেওঁলোকৰ তাত মানে চাইণ্টিষ্ট আছে পৰীক্ষা কৰি দিয়া তেওঁলোকে পৰীক্ষা কৰি দিব আৰু পৰীক্ষা কৰি দিব মাটিটো তেওঁ লৈ যাব লাগিব ইয়াৰ পৰা না মাটিটো কেনেকৈ তেওঁতো নিব নাজানিব কেনেকুৱা ধৰণৰ মাটি নিব লাগিব কি কৰিব আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ খেতি পথাৰ লাগিছিলে নিজে লৈ গৈছিলে নিজে লৈ গৈ পিনে পৰীক্ষা কৰি দিছে আপোনাক পৰীক্ষা কৰি মানে তেওঁলোক আহিছিলে আহি পৰীক্ষা কৰি আমাৰ প্ৰমাণ মানে হেৰি দিছে কোন খেতিৰ কাৰণে উপযোগী হ'ব সেইটো দিছে
এই কথাটো আমাৰ কৃষকসকলে মন কৰিব তেওঁলোকে যদি মাটি পৰীক্ষা কৰিব বিচাৰে তেওঁলোকে প্ৰথমে কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব তাত গৈ কৃষি বিষয়াসকলৰ কথা পাতিব তাৰপিছতে হয়তো নহয় জানো হ'ব আৰু এটা কথা কি আমাৰ এতিয়া উঠি অহা যিবিলাক যুৱক প্ৰজন্ম মই দেখিছোঁ খেতিৰ প্ৰতি ধাউতি নাই মানে বহিৰাজ্যত গৈ বিভিন্ন ধৰণৰ কাম কৰে নিশ্চয় এইটো এটা মানে মই ভাবোঁ হয় আমি অনুপ্ৰেৰণা দিব পৰা নাই নে চৰকাৰে দিব পৰা নাই নাজানো কিন্তু ঘটনা হ'ল কি এইবিলাক যুৱক যুৱতীয়ে বহিৰাজ্যত গৈ 24 ঘণ্টা কাম কৰিছে কিন্তু ঘৰৰ মাটিখিনিতে কাম কৰিবৰ কাৰণে কিয় বেয়া পায় 6 ঘণ্টা কৰিলোঁ ঘৰৰ মাটিখিনি কিয় কাৰণে বেয়া পায় মানে হয় লাজ কৰে নহয় মূলধন নাই নহয় মানে মাটি নাই কিন্তু একো কথা নাই মাটিও আছে আমাৰ কি কয় চব আছে খেতি কৰা নাই কিন্তু আমাৰ মানুহবিলাক খেতি নকৰি বাহিৰত গৈ 24 ঘণ্টা মানে খেতি কৰে তেওঁলোকৰ প্ৰতি মই এটা আহ্বান মানে ধৰক কৃষি ক্ষেত্ৰখনত লাগি স্বাৱলম্বী এটা হ'ব পাৰে একদম নিশ্চিতভাৱে স্বাৱলম্বী হ'ব পাৰে এতিয়া ধৰক আমি বহু আমাৰ ধেমাজি জিলাতে বহু কৃষকক দেখিছোঁ কি কয় খেতি বাতি কৰি মানে যথেষ্টখিনি স্বাৱলম্বী হৈছে আপুনি নিজেও এজন এইটোতো মই নিজে ক'ব নোৱাৰোঁ তথাপিতো মানে ৰাইজে দেখিছে খেতি বাতি কৰি আমি ধৰক যিহেতু আমি নিজে পৰিয়াল চলাইছোঁ ল'ৰা ছোৱালী পঢ়াইছোঁ খেতি বাতি সম্পূৰ্ণ আমি খেতি বাতিৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু বেলেগ ধৰণেতো আমাৰ বেলেগ এটা পথটো নাই এতিয়া যিমান পাৰোঁ আমি খেতিতে নিৰ্ভৰ কৰিছোঁ আৰু অকল খেতিটো নিজে কৰাৰ উপৰিও গাঁৱৰ যুৱক যুৱতী বা গাঁৱৰ মানুহবিলাকক বা ওচৰৰ অঞ্চলৰ মানুহবিলাকক কেনেধৰণে খেতিটোৰ লগত বিজ্ঞানসন্মতভাৱে খেতিবিলাক কৰিব পৰা যায় বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক আমাৰ কি কয় আমাৰ কৃষি ফাৰ্মতে হয় চাইণ্টিষ্টবিলাকো আহে বা প্ৰগতিশীল কিছুমান কৃষকো আহে তেওঁলোকৰ জৰিয়তে আমি কিছুমান প্ৰশিক্ষণ এনেকুৱা প্ৰদান কৰিছোঁ মানে আপোনাৰ ইয়াতো কোনো কৃষকক মানে বিভিন্ন সময়ত প্ৰশিক্ষণ প্ৰদান কৰা হয় কোনো যদি মই পুনৰ কৈছোঁ কোনো কৃষকে যদি ভালকৈ খেতি কৰিব বিচাৰে তেতিয়াহ'লে কৃষক দেৱজিৎ চাংমাইৰ লগত যোগাযোগ কৰিব পাৰে নহয় জানো নিশ্চয় যিমানখিনি অভিজ্ঞতা আছে খেতি কৰি আজি 2013 চনৰ পৰা খেতি কৰি যিখিনি অভিজ্ঞতা আছে সকলোখিনি জনাটো সম্ভৱ নহয় খেতি কৰি যিখিনি অভিজ্ঞতা আছে অভিজ্ঞতাখিনিৰ পৰা বহু কৃষক মানে উপকৃত হোৱাৰ সম্ভাৱনা আছে আৰু হৈ আছে